After that, let us recall what you have studied in class 10th. So you have already studied Bohr's model of an atom in class 10, but that too in just in a nutshell you have studied. So let us revise that first, then we will go to the main Bohr's model. Now, according to the Bohr's model, in class 10 you have studied till this thing. According to the Bohr's model, atom consists of a positively charged nucleus. So this is the positively charged nucleus. Electrons that are negatively charged revolve around the positively charged nucleus in a definite circular path called orbits or shells. So this is the proton, and electrons revolve around the proton in definite orbits, definite circular paths called orbits. So this green colored circle, blue colored circle, this black colored, and this red pink colored, all these are called orbits. So orbits are also called shells. Orbit burok moi shell buliu kom. Nucleus or ataitke usorat jitu orbit thakibo tak ko ami k shell, after that L shell, after that M shell, after that N shell. Okay, now we use integers, we use natural numbers to designate K shell, L shell, M shell, and N shell. Okay, so this you already know. Now each orbit or shell has a fixed energy, and these circular orbits are known as shells. Now a K shell hoy gol, L shell hoy gol, M shell hoy gol, or N shell hoy gol, এই গোটেইকেইটা সেলৰ এটা পাৰ্টিকুলাৰ এনাৰ্জি ভ্যালু থাকিব. দ্যাট মিন্স ইলেক্ট্ৰন এটা যদি কে সেলত থাকে তেতিয়াহলে ইলেক্ট্ৰনটো এটা পাৰ্টিকুলাৰ এনাৰ্জি থাকিব. সো ইচ অৰবিট অৰ সেল হেজ এ ফিক্সড এনাৰ্জি. এই অৰবিট আৰু সেলৰ ফিক্সড এনাৰ্জি মানে এটোৱে বুজাইছো যে ইলেক্ট্ৰনটো যদি কে সেলত থাকে তাৰ এনাৰ্জিটো কিমান ফিক্সড এনাৰ্জি, যদি এল সেলত থাকে ফিক্সড এনাৰ্জি. সো দ্যাট কে সেলৰ এনাৰ্জি মানে কে সেলত থকা ইলেক্ট্ৰনটোৰ এনাৰ্জি, এল সেলৰ এনাৰ্জি মানে এল সেলত থকা ইলেক্ট্ৰনটোৰ এনাৰ্জি, এম সেলৰ এনাৰ্জি মানে M সেলত থকা ইলেক্ট্ৰনটোৰ এনাৰ্জি, N সেলৰ এনাৰ্জি মানে N সেলত থকা ইলেক্ট্ৰনটোৰ এনাৰ্জি. দ্যাট মিন্স K সেলত যদি ইলেক্ট্ৰনটা থাকে, L সেলত থাকে, M সেলত থাকে, N সেলত থাকে, সো দিজ এনাৰ্জিজ উইল বি ফিক্সড. যদি ইলেক্ট্ৰনটো বোলে K সেলত আছে, K সেলত থাকিলে এনাৰ্জিটো বুজি পাইছা না, K সেলৰ এনাৰ্জিটো ফিক্স হৈ থাকিব, এটো চেঞ্জ হৈ নাযায়. দ্যাট মিন্স যদিও ইলেক্ট্ৰনটো সাৰ্কুলাৰ পাথত ঘূৰি আছে, still the electron does not lose energy. যদিও ইলেক্ট্ৰনটো সাৰ্কুলাৰ পাথত ঘূৰি আছে, বৰহে কলে যদিও ইলেক্ট্ৰনটো সাৰ্কুলাৰ পাথত ঘূৰি আছে, still ইলেক্ট্ৰনটোৱে এনাৰ্জি লুজ নকৰে. দ্যাট মিন্স যদি কে সেলত আছে এনাৰ্জিটো একে থাকিব, এল সেলত থাকিলেও এনাৰ্জিটো একে থাকিব, এম সেলত থাকিলেও এনাৰ্জিটো একে থাকিব, এন সেলত থাকিলেও এনাৰ্জিটো একে থাকিব. দিস ইজ দ্য ফাৰ্স্ট থিং. নাও সো কে এল এম এন এবোৰ আমি ডেজিগনেট কৰিবলৈ কিছুমান নেচাৰেল নাম্বাৰৰ ইউজ কৰোঁ. সো দোজ নেচাৰেল নাম্বাৰছ আৰ কল্ড কোৱান্টাম নাম্বাৰ. যিবোৰ নেচাৰেল নাম্বাৰ ইউজ কৰি আমি কে সেল, এল সেল, এম সেল, এন সেল ডেজিগনেট কৰো, সেইবোৰক আমি কোৱান্টাম নাম্বাৰছ বুলি কওঁ. সো ফৰ এক্সাম্পল n can be equal to 1, n can be equal to 2, n can be equal to 3 ... যদি n ৰ ভ্যালুটো 1 হয় তেতিয়া আমি কম যে এটো কে সেল, যদি n ৰ ভ্যালুটো 2 হয় আমি কম যে এল সেল, যদি n ৰ ভ্যালুটো 3 হয় আমি কম যে এম সেল, যদি n ৰ ভ্যালুটো 4 হয় আমি কম যে এন সেল. সো স্মল n ৰ ভ্যালুটো 1 যদি হয় কে সেল, 2 হলে এম সেল, 3 হলে 2 হলে L cell, 3 হলে M cell, 4 হলে N cell. Okay, so using these natural numbers we can designate the orbits. So কি কলো ফার্স্ট, এটম পজিটিভলি চার্জ নিউক্লিয়াসত থাকে, এটমত এটা পজিটিভলি চার্জ নিউক্লিয়াস থাকে, ইলেক্ট্রনবোৰ নেগেটিভলি চার্জ নিউক্লিয়াস, এটমত এটা পজিটিভলি চার্জ নিউক্লিয়াস থাকে, ইলেক্ট্রনবোৰ নেগেটিভলি চার্জ হয়, ইলেক্ট্রনবোৰ পজিটিভলি চার্জ নিউক্লিয়াসৰ সাইডে চৌপাশে ঘূৰি থাকে, সার্কুলার পাথত ঘূৰি থাকে, সার্কুলার পাথবোৰক অরবিট বুলি কম. যদিও ম্যাক্সওয়েলে কৈছিলে যে ইলেক্ট্ৰোমেগনেটিক থিওৰিৰ মতে ইলেক্ট্ৰনৰ এনাৰ্জি লছ হ'ব, কিন্তু বোৰে কৈছে যে লছ নহয়. দ্যাট মিন্স ইচ অৰবিট অৰ সেল হেজ আ ফিক্সড এনাৰ্জি. যদি ইলেক্ট্ৰনটো কে সেলত থাকে তাৰ এনাৰ্জিটো একে থাকিব, কেতিয়াও চেঞ্জ নহয়, বা এল সেলত বা এম সেলত বা এন সেলত, যি সেলত নাথাকক ইলেক্ট্ৰনৰ এনাৰ্জিটো চেঞ্জ নহয়. নাও সো দ্য এনাৰ্জি অফ দ্য সেল ইজ কে সেল লেছ দেন এল সেল লেছ দেন এম সেল লেছ দেন এন সেল. সো দ্যাট মিন্স কে সেলত যদি ইলেক্ট্ৰনটা থাকে তাৰ এনাৰ্জিটো আটাইতকৈ কম হ'ব, এল সেলত যদি ইলেক্ট্ৰনটা থাকে তাৰ এনাৰ্জিটো অকমান বেছি হ'ব, এম সেলত থাকিলে আৰু বেছি হ'ব, এন সেলত থাকিলে আটাইতকৈ বেছি হ'ব. দ্যাট মিন্স কে এল এম এন. সো লিষ্ট এনাৰ্জি ইজ অফ দ্য কে সেল, হাইয়েষ্ট এনাৰ্জি অফ দ্য এন সেল.
more thing that you studied in class 10th is, okay, so now if I ask you K cell, L cell, M cell, N cell, K cell, L cell, M cell, N cell, আটাইতকে nucleus for আটাইতকে ওচৰত কোনটো cell থাকে? K cell is the nearest to the nucleus and N cell is the farthest to the nucleus. Okay, so one more thing that you already studied in class 10th is K cell contains at most 2 electron. K cell আটাইতকে বেছি 2টা ইলেক্ট্ৰন থাকিব পাৰিব. L cell contains at most 8 electrons. L cell আটাইতকে বেছি 8টা ইলেক্ট্ৰন থাকিব পাৰিব. M cell আটাইতকে বেছি 18টা ইলেক্ট্ৰন থাকিব পাৰিব. N cell আটাইতকে বেছি 18টা ইলেক্ট্ৰন থাকিব পাৰিব. Okay, so K cell আটাইতকে বেছি 2টা ইলেক্ট্ৰন থাকিব পাৰিব. L cell আটাইতকে বেছি 8টা ইলেক্ট্ৰন থাকিব পাৰিব. M cell আটাইতকে বেছি 18টা ইলেক্ট্ৰন থাকিব পাৰিব আৰু N cell আটাইতকে বেছি 18টা ইলেক্ট্ৰন থাকিব পাৰিব. Okay, so using this thing we were able to write the electronic configurations of the atoms in class 10th. How? So if the element is hydrogen, there is only one electron, K cell থাকিব. So K1. So helium কেটা ইলেক্ট্ৰন আছে? 2টা ইলেক্ট্ৰন আছে, দুইটা K cell থাকিব. That means we are K energy কম, L energy বেছি, M তাতকেও বেছি, N তাতকেও বেছি. That means I will fill the electrons in the order of energy. মই আগতে আটাইতকে কম এনার্জি যাৰ তাত মই আগতে ভৰাম, আটাইতকে বেছি এনার্জি যাৰ তাৰ একদম লাষ্টত ভৰাম যদি মই ভৰাব লগিয়া হয়. হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আটাইতকে কম এনার্জি অরবিট কি K cell K যাব. লিথিয়াম সিমিলারলি লিথিয়াম has 3 ইলেক্ট্ৰনস. প্ৰথমতে 3টা ইলেক্ট্ৰন আছে, প্ৰথম 2টা ইলেক্ট্ৰন K গ'ল, তাৰ পিছত 3 নম্বৰ ইলেক্ট্ৰনটো K যাব নোৱাৰে. কেলে K যাব নোৱাৰে? কেলে K ম্যাক্সিমাম 2টা ইলেক্ট্ৰনে ল'ব পাৰে. That means the next third electron will go to the L cell. Similarly, beryllium has 4 electrons. প্ৰথম 2টা ইলেক্ট্ৰন K লে গ'ল, তাৰ পিছৰ 2টা ইলেক্ট্ৰন K লে যাব নোৱাৰে because K highest 2টা ইলেক্ট্ৰনে থাকিব পাৰে. That means the next 2 electrons will move to L. Similarly, boron 2,3, carbon 2,4, nitrogen 2,5, oxygen 2,6, fluorine 2,7, neon 2,8. Now, so last cell of the number of electrons in the last cell of something is called the valence electrons. Okay, so this is a L cell বা K cell. No, এটা এলিমেন্টৰ কাৰণে একেবাৰে লাষ্ট ইলেক্ট্ৰনটো যিটো সেলত সোমায় তাক আমি ভ্যালেন্স সেল বুলি কওঁ. ফৰ এক্সাম্পল হাইড্ৰোজেনৰ লাষ্ট ইলেক্ট্ৰনটো কোনটো সেলত সোমাইছে? হাইড্ৰোজেনৰ লাষ্ট ইলেক্ট্ৰনটো K সেলত সোমাইছে. That means K cell is the valence cell of hydrogen. That means হাইড্ৰোজেনৰ ভ্যালেন্স সেলত এটা ইলেক্ট্ৰন আছে. Similarly, heliumৰ ভ্যালেন্স সেলটো 2, লিথিয়ামৰ ভ্যালেন্স সেলটো heliumৰ ভ্যালেন্স সেলটো কি হয়? So valence or spelling is VALENCE. So wait, so the valence. So this is the spelling of valence cell. Okay, I am just writing it to show you. Now this valence cell can either be K cell, L cell, M cell. যিকোনো এটা cell valence cell হ'ব পাৰে. Last electron to যিটো cellত সোমাইছে হেতুৱে valence cell হ'ব এটা এটমৰ কাৰণে. Just now I told that মই এতিয়া কি কৈছিলো? মই কৈছিলো যে K cellত maximum 2টা ইলেক্ট্ৰন থাকিব পাৰে, L cellত maximum 8টা ইলেক্ট্ৰন থাকিব পাৰে, M cellত maximum 18টা ইলেক্ট্ৰন থাকিব পাৰে. Okay, M cell can have maximum 18 electrons, but the thing is that the fact that the M cell has M cellত যে 18টা ইলেক্ট্ৰন থাকিব, M cellত যে 18টা ইলেক্ট্ৰন থাকিব হেতু আমাক বোর্স মডেলে কোৱা নাছিলে. M cellৰ যে 18টা ইলেক্ট্ৰন থাকিব হেতু আমাক বোর্স মডেলে কোৱা নাছিলে. M cellত 18টা ইলেক্ট্ৰন থকাৰ কথাটো আমাক কোৱান্টাম মেকানিক্যাল মডেলেহে কৈছিলে. কিন্তু according to the Bohr's model of atom, M cell has maximum 8 electron. M cellত maximum 8টা ইলেক্ট্ৰন থাকিব, 18টা নাথাকে. That means, so after chlorine I have argon. Argonৰ atomic number 18 হয়, তেতিয়াহলে আমাৰ এটো ইলেক্ট্ৰনিক কনফিগাৰেশনটো হ'ব 2,8,8. That means after argon next electron to N cellত সোমাব. That means 2,8,8,1. Potassiumৰ কাৰণে 2,8,8,1. Okay, that is the thing. Please remember, M cell has 8 electrons according to the Bohr's model, not 18 electrons.
Okay, now so this table can explain us the stability of metallic ions. That means cation আৰু anion stability to আমাক এই table খনে explain কৰিব পাৰে. For example, if I consider neon or K cell full, L cell full, K cell দুটা electron আছে full, L cell দুটা electron আছে full. That means neon has noble gas configuration. Noble gas configuration means stability. That means any atom that যিকোনো এটমৰ যদি noble gas configuration আহি যায়, that means যিকোনো এটমৰ যদি লাস্ট যেটো ভ্যালেন্স সেল হয়, ভ্যালেন্স সেলটো যদি ফিল হৈ গুছি যায়, নাইট্ৰজেনৰ কাৰণে ভ্যালেন্স সেলটো কি এল সেলটো, ক্লোৰিনৰ কাৰণে ভ্যালেন্স সেলটো কি এম সেল. that means ভ্যালেন্স সেলটো যদি ফিল হৈ গুছি যায় তেতিয়াহলে ষ্টেবিলিটিও বাঢ়ি গুছি যাব. Okay, so in that case we can explain the stability of ions. For example, if I have an ion F negative, if I have a ion called F negative ion to কাৰণে মোৰ তো F ত যদি 9টা ইলেক্ট্ৰন থাকে, F নেগেটিভত 10টা ইলেক্ট্ৰন থাকিব. that means K cellত 2টা ইলেক্ট্ৰন থাকিব. K cell has 2 electrons, L cell has 8 electrons. That means F ৰ পৰা F নেগেটিভ যাওঁতে মোৰ এটা ইলেক্ট্ৰন বাঢ়ি গুছি গ'ল. এটা ইলেক্ট্ৰন বাঢ়ি যোৱাৰ লগে লগে লাষ্ট ইলেক্ট্ৰনটো ক'ত সোমাব? লাষ্ট ইলেক্ট্ৰনটো L cellত সোমাব. that means the electronic configuration will be 2,8 and therefore fluorine, this F tries to take electron. fluorine এটা ইলেক্ট্ৰন লৈ ল'ব বিচাৰে. fluorine এটা ইলেক্ট্ৰন কেলে লৈ ল'ব বিচাৰে? কেলে fluorine যদি এটা ইলেক্ট্ৰন লৈ লয় সি F negative form কৰিব. F negative is highly stable. Why is F negative highly stable? F negative is highly stable because in F negative it has noble gas configuration. So K cell full, L cell full. So similarly, if I consider chlorine has also the capability of forming Cl negative. Chlorine Cl negative form কৰিব পাৰে because chlorine 17 electrons, Cl negative 18 electrons. যদি 18 electrons থাকে, so K cell দুটা ইলেক্ট্ৰন থাকিব, L cell 8টা ইলেক্ট্ৰন থাকিব আৰু M cell 8টা ইলেক্ট্ৰন থাকিব. that means 8টা ইলেক্ট্ৰন থাকিব. that means the valence shell of chlorine is filled. that means chlorine easily takes an electron to form Cl negative. Similarly, if I see sodium or last valence shell এটা ইলেক্ট্ৰন আছে. that means যদি sodium এই valence shell এটা ইলেক্ট্ৰন এৰি দিয়ে, that means if sodium loses the valence shell electron, যদি sodium valence shell electron টো এৰি দিয়ে তেতিয়া সি কি ফৰ্ম কৰিব? সি Na পজিটিভ ফৰ্ম কৰিব. যদি Na 11টা ইলেক্ট্ৰন আছে, Na পজিটিভত 10টা ইলেক্ট্ৰন থাকিব, তেতিয়াহলে ইলেক্ট্ৰনিক কনফিগাৰেশনটো হ'ব 2,8. The electronic configuration is 2,8. That means sodium has now got noble gas configuration. That means valence shell, sodium or valence shell M, sodium positive or valence shell L. Okay, that means sodium easily loses an electron and forms sodium positive. Similarly, magnesium can lose 2 electrons, we get Mg2 positive. Aluminum can lose 3 electrons, we get Al3 positive. Similarly, oxygen 2,6 stable হবলে ইয়াক valence cell full হব লাগিব, কেটা ইলেক্ট্ৰন লাগিব? 8টা ইলেক্ট্ৰন লাগিব. that means oxygen can take 2 electrons from outside and it can form stable